কথাষাৰ মোৰ মন মগজুত বাজি আছিলে আৰু আমি চেষ্টা কৰিছিলো যে কেনেকৈ অসমত এক ঔদ্যোগিক বিনিয়োগ আনিব পাৰো টাটা সঞ্চৰ পৰিচালন সঞ্চালক এন চন্দ্ৰশেখৰণৰ অসমৰ প্ৰতি সদায়ে এক সুন্দৰ ধাৰণা আছিলে মোৰ মনত পৰে আজিৰ পৰা প্ৰায় 15 বছৰ আগত যেতিয়া আমি অসমত ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰিছিলো ভাৰত চৰকাৰে আমাক কৈছিলে যে তেনেকুৱা এটা যদি প্ৰতিষ্ঠান অসমত কৰিব লাগে কোনোবা এটা প্ৰাইভেট ইণ্ডাষ্ট্ৰি গ্ৰুপ তাৰ কো-স্পন্সৰ হ'ব লাগিব ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়াৰ লগত 15 বছৰ আগতে মই শ্ৰী চন্দ্ৰশেখৰন ডাঙৰীয়াৰ ওচৰত গৈছিলো then he was the managing director of TCS আৰু আমি তেখেতক অনুৰোধ কৰিছিলো যে ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজিত আপুনি এজন কো-স্পন্সৰ হ'ব লাগে তেখেতে আজিৰ পৰা 15 বছৰ আগতে TCSক ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজিৰ কো-স্পন্সৰাৰ হিচাপে তেতিয়াই সেই দিনৰ পৰা অসমৰ লগত তেখেতে কাম কৰি আহিছে যেতিয়া সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰিৰ ধাৰণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অৱতাৰণা কৰিলে মুম্বাইত গৈ শ্ৰী চন্দ্ৰশেখৰন ডাঙৰীয়াক আমি সাক্ষাৎ কৰিছিলো আৰু মই তেখেতক কৈছিলো যে অসমৰ উদ্যোগীকৰণৰ বিপ্লৱ যদি টাটা গ্ৰুপে আৰম্ভ নকৰে আন কোনোৱেই সেই দায়িত্ব নলব আৰু আপুনি অসমত যদি এটা বৃহৎ উদ্যোগ স্থাপন কৰে অসমৰ আকাশৰ পৰা কলিয়া মেঘ আঁতৰি যাব আৰু অসমত উদ্যোগিক উন্নয়নৰ এক নতুন দিগন্ত আৰম্ভ হ'ব তেখেতে অতি সৰ হৃদয়তাৰে সৈতে মোক কৈছিলে যে যদিহে ভাৰত চৰকাৰে মোক সমৰ্থন কৰে এই ২৭,০০০ কোটি টকাৰ উদ্যোগ মই অসমত স্থাপন কৰিবলৈ আগ্ৰহী ভাৰত চৰকাৰৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়া আৰু ইলেক্ট্ৰনিক্স বিভাগৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াক আমি সাক্ষাৎ কৰিছিলো আৰু তিনিওজনে একে মুখত কৈছিলে